এফালে দেউতাই কঠীয়া সিঁচি আছে, এয়া আইজং ধান। এবাৰ আমাৰ কঠীয়া পৰা দেৰি হৈ গ'ল, যিহেতু আমাৰ গম পাইছে আৰু আপোনালোকে বৰ্তমান এতিয়া মই নকওঁ। এয়া এফালে দেখিছেনে আমাৰ কঠীয়াতলি। আপোনালোকৰ বাৰু মনত পৰেনে যিদিনাখন কঠীয়া পাৰে তাৰ পাছদিনাখন ৰাতিপুৱাৰ পৰা এটা বস্তা লৈ এখন কিতাপ আৰু বহি কলম পেঞ্চিল লৈ এনেকৈ কঠীয়াতলিত ৰখিবলৈ অহা মনত কাৰ কাৰ আছে স্মৃতি? আপোনালোকৰ তেনেকুৱা স্মৃতি মনত আছেনে নাই বাৰু? আমি যেতিয়া সৰু আছিলোঁ, স্কুল পঢ়ি আছিলোঁ, তেতিয়া আমি কঠীয়া ৰখিবৰ কাৰণে লগত বস্তা, কিতাপ, বহি, হাতত পেঞ্চিল, কলম লৈ কঠীয়া ৰখিবৰ কাৰণে আহিছিলোঁ। তাৰ পাছতে স্কুল যোৱাৰ সময়খিনিত আমি স্কুললৈ গৈছিলোঁ। চব কঠীয়া আৰু এইখিনি হ'ল আমাৰ জহা ধান। এটা ভাল লগা স্মৃতি কঠীয়া পাওঁতে হালোৱাইছে খোৱা দিনা সতে খাইছিলে। মই তলত পৰি যাওঁ, বেয়া কোবাই কৈছে আৰু বিশেষ নকওঁ।